Welcome to my channel. আৰু পোনপ্ৰথমে আপোনাক সকলোকে মই স্বাগতম জনালো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। স্ক্ৰিনটো চাব পাৰিছে আপোনালোকে কি লিখা আছে APSC GS পেপাৰ 1 প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ। একচুয়ালি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰা এটাই কাৰণ হয় আমাৰ যে আমি এখিনি গম পাও যে কোনখিনি পাৰ্টৰ পৰা বা কোনখিনি টপিকৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আৰু লগতে কাৰেন্ট এফেয়াৰ কেনেকুৱা ধৰণৰ আহিব পাৰে হয়নে। এটা আমাৰ হাততো হিমানখিনি টাইম নাথাকে যে 1.5 বছৰ বা 2 বছৰৰ কাৰেন্ট এফেয়াৰ আমি পঢ়াৰ কাৰণে ধৰক চলিত বছৰ যেটো চলি আছে এতিয়া আমাৰ APSC প্ৰিলিমছ আছে ধৰক অহা মাহৰ যেনেকে গম পাইছো যে অহা মাহৰ 5 তাৰিখ মানে APSC প্ৰিলিমছ আছে বুলি তে ধৰক যিমান যি নহওক আমি এবছৰ কাৰণেহে পঢ়িম। এটা যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ যেতিয়া আমি ডিসকাস কৰিম তেতিয়া আমাৰ কি হ'ব যে ইয়াতে কেইটামান কাৰণ থাকে যে কোনখিনি পাৰ্টৰ পৰা কোৱেশ্চনছ খিনি আহি আছে হেকিংত আমাৰ বেছি গুৰুত্ব দিব লাগিব আৰু কাৰেন্ট টপিকস বিলাক কেনেকুৱা ধৰণৰ মানে কোনটো দিশত মানে ফোকাস কৰি পেলাই আহি আছে হেখিনি আমি চাব পাৰিম হয়নে। তো আজি আহকতে প্ৰথমতে চাই লও যে APSC GS 1 যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন টু একচুয়ালি 2024 ৰ হয় মই ইয়াত মেনশন কৰা নাই আপোনালোকে চাই লব পাৰিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ যিকোনো ওয়েবসাইটত গলে আপোনালোকে চাব পাৰিব। তো মই যে কোৱেশ্চন কেইটা মই ডিসকাস কৰিম আৰু এই কোৱেশ্চন কেইটা আপোনালোকে চাই যাওক। প্ৰথম কোৱেশ্চনটো কি দিছে আমাৰ যে on November 21 2024 the Assam government officially renamed the Karimganj district as Sri Bhumi along with its headquarters town Karimganj which will now be called Sri Bhumi town. The new name was inspired by Rabindranath Tagore's descriptions of the area over a century ago. Sri Bhumi, as per Kavi Guru Tagore's description, the word Sri Bhumi is referred to as. যে কি কোৱাছে আৰু এটা বস্তু আপোনালোকে মন কৰিব যে ইয়াত মই যিকিটা কোৱেশ্চন লৈ আহিছো বা আগতে দিনলৈ লৈ আনিম এই গুটিকিটা কোৱেশ্চনত আপোনালোকৰ যিখিনি অকল ইংলিশ মিডিয়ামে নাথাকিব লগতে কি থাকিব অসমীয়া মাধ্যমৰ ষ্টুডেন্ট বিলাক যিসকল আছে সিহঁতৰ কাৰণে সুবিধা হ'ব ঠিক আছে। যে অসমীয়াত আমি চাই লও কি লিখা আছে যে 2024 চনৰ 21 নৱেম্বৰত অসম চৰকাৰে কৰিমগঞ্জ জিলাৰ মুখ্য কাৰ্যালয় কৰিমগঞ্জৰ লগতে আনুষ্ঠানিকভাৱে কৰিমগঞ্জৰ জিলাৰ নাম সলনি কৰি শ্ৰীভূমিৰ নামেৰে নামকৰণ কৰে যাক এতিয়া শ্ৰীভূমি চহৰ বুলি কোৱা হ'ব। 100 বছৰৰ অধিক পূৰ্বে ৰবীন্দ্ৰনাথ ঠাকুৰে এই অঞ্চলটোক শ্ৰীভূমি বুলি বৰ্ণনা কৰাৰ পৰাই এই নতুন নামটো অনুপ্ৰাণিত হৈছিল। কবিগুৰু ঠাকুৰৰ বৰ্ণনা অনুযায়ী শ্ৰীভূমি শব্দটো উল্লেখ কৰা হৈছে। দ্যাট মিন্স ইয়াত যেটো নেকি শ্ৰীভূমি শব্দটো দিয়া হৈছে দ্যাট মিন্স কি কোৱা হৈছে যে কৰিমগঞ্জৰ লগতে কৰিমগঞ্জ জিলাৰ যে মুখ্য কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ লগতে আনুষ্ঠানিকভাৱে কৰিমগঞ্জ জিলাৰ নামটো সলনি কৰি কি নামটো দিয়া হৈছে বুলি কোৱা হৈছে শ্ৰীভূমি নামটো দিয়া হৈছে আৰু এই চহৰটোক এতিয়া বৰ্তমান সময়ত আমি শ্ৰীভূমি চহৰ বুলি আমি ক'ব পাৰো ঠিক আছে। তে ইয়াত এনসাৰটো দিয়া আছে এই এনসাৰটোৰ লগত কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াত দিয়া আছে চাৰিটা অপচন the land of Ma Lakshmi, the land of Ma Durga, the land of Ma Kamakhya, the land of Ma Saraswati. আপোনালোকে ক'ব পাৰিবনে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মই কৈ দি আছো শুদ্ধ উত্তৰটো কি হ'ব চাওক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব the land of Ma Lakshmi। এতিয়া স্যাৰ আপোনালোকৰ কাৰণে আৰু এটা সুবিধা ইয়াত লৈ আহিছো যে কিছুমান প্ৰশ্নৰ উত্তৰ অকণমান যিখিনি ইম্পৰ্টেন্ট হয় সেইখিনি মই অলপমান ডিটেইলছত লৈ আহিছো ঠিক আছে। ইয়াৰ লগতে কি হ'ব যে মই প্ৰথমতে ক্লাছটো ষ্টাৰ্ট হোৱাৰ প্ৰথম অৱস্থাতে কৈছো যে আমি যেতিয়া যিটো বছৰত ধৰক এটা আমি 2026ত আমি প্ৰিলিমছ দিম তেতিয়াহ'লে আমি কি কৰিম এবছৰ কোৱেশ্চন পেপাৰহে আমি টাচ কৰিম। আমিতো একচুয়ালি আমাৰ নিয়মত কি হয় যে 1.5 বছৰৰ পৰা 2 বছৰ আমি কোৱেশ্চন পেপাৰখিনি চাব লাগে হয়নে। তে সেইখিনি চোৱাটো আমাৰ ইমান সময় নাথাকে তে সেইকাৰণে যদি আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ যদি অকণমান টাচ কৰো তেতিয়াহ'লে হয়তো আমাৰ অকণমান কিবা এটা হেল্প হ'ব ঠিক আছে। তো সেইটো কাৰণে অকণমান ডিটেইলছত লৈ আহিছো। এতিয়া চাওক ইয়াৰ উত্তৰটো কি হ'ব মা লক্ষ্মীৰ ভূমি। ইয়াত কি কোৱা হৈছে যে 1919 চনৰ ভ্ৰমণৰ সময়ত অঞ্চলটোক শ্ৰী ভূমি বুলি অভিহিত কৰা ঠাকুৰৰ পৰা অনুপ্ৰাণিত হয় 2024 চনৰ ঠিক আছে। যে ইয়াৰ উত্তৰটো কি হ'ব the land of Ma Lakshmi আৰু ইয়াত অকণমান মই বিশ্লেষণ কৰি দি দিছো চাব পাৰিব বা আপোনালোকৰ কাৰণে অকণমান সুবিধা হ'ব যে শ্ৰীভূমি নামটো কি হয় বা কিহৰ কাৰণে কৰা হৈছে
যে 1919 চনৰ ভ্ৰমণৰ সময়ত অঞ্চলটোক শ্ৰীভূমি বুলি অভিহিত কৰা হৈছিল ঠাকুৰৰ পৰা। ডেট মিনছ ৰবীন্দ্ৰনাথ ঠাকুৰে খুব সম্ভৱ 1919 চনত এই কৰিমগঞ্জ অঞ্চলটো চাগে ভ্ৰমণ কৰিছিলে আৰু যাৰ কাৰণে আমাৰ অসম চৰকাৰে কি কৰিছে 2024 চনৰ 19 নৱেম্বৰ তাৰিখে এই কৰিমগঞ্জৰ নামটো সলনি কৰি শ্ৰীভূমি নামটো দিয়া হৈছে। লগতে কি কোৱা হৈছে শ্ৰীভূমিৰ অৰ্থ হৈছে কি আমাৰ মা লক্ষ্মীৰ ভূমি বুলি কোৱা হৈছে। এইটো মনত ৰাখিব, কেতিয়াবা হয়তো এক্সামত আহি যাব পাৰে যে শ্ৰীভূমিৰ অৰ্থটো কি হয়। মনত ৰাখিব মা লক্ষ্মীৰ ভূমি বা মা লক্ষ্মীৰ ভূমিৰ অৰ্থটো কি হয় শ্ৰীভূমি বুলি ক'ব পাৰি। উজনি অসমত অৱস্থিত এই জিলাখন বাংলাদেশৰ সীমাৰেখাত অৱস্থিত আৰু চহকী সংস্কৃতি ঐতিহ্যৰ বাবে পৰিচিত। ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিমগঞ্জ অঞ্চলটোক শ্ৰীভূমি বুলি অভিহিত কৰিছে, যাৰ অনুবাদ হৈছে মা লক্ষ্মীৰ ভূমি আৰু যিটো সমৃদ্ধ আৰু প্ৰাচুৰ্যৰ প্ৰতীক। ডেট মিনছ এতিয়া আমি এটা বস্তু গম পালো যে শ্ৰীভূমি যিটো নামটো ইয়াত আনিছে বা অসম চৰকাৰে যিটো কৰিমগঞ্জৰ নামটো সলনি কৰি শ্ৰীভূমি দিছে, আমি ইয়াতে এটা বস্তু গম পালো যে ৰবীন্দ্ৰনাথ টেগোৰে কি কৰিছিলে যে 1919 চনত যেতিয়া নেকি কৰিমগঞ্জ ভ্ৰমণ কৰিব আহিছিলে তে এই অঞ্চলটোক কি নামেৰে পৰিচিত কৰিছে যে মা লক্ষ্মী বা এই শ্ৰীভূমি নামেৰে অভিহিত কৰিছে। আহক ছেকেণ্ড প্ৰশ্নটো কি হয়। নেক্সট কুৱেশ্যনটো চাই লওঁ। The Assam government decision to officially recognize Bathojin in the Bodoland Territorial Region BTR primarily aims to যে অসম চৰকাৰে বড়োলেণ্ড টেৰিটৰিয়েল যিটো ৰিজনখন আছে তে সেই বাথৌজমক আনুষ্ঠানিক স্বীকৃতি দিয়াৰ সিদ্ধান্তৰ মূল উদ্দেশ্যটো কি? যে অসম চৰকাৰে যিটো নেকি আনুষ্ঠানিকভাৱে বাথৌজিমটো মানে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াটো মানে এইটো কৰা সমিত কৰিছে, তাৰ মানে মেইন উদ্দেশ্যটো কি হয়? ইয়াত কেইটামান অপশ্যন দিয়া আছে যে প্ৰমোট ৰিলিজিয়াছ কনভাৰ্জেন্স এমং ইণ্ডিজিনিয়াছ কমিউনিটি, preserve and acknowledge the traditional faith of the Boro community, encourage tourism in Bodoland region, integrate Bathojin practice into mainstream Hindu rituals. আৰু এটা কথা মনত ৰাখিব যে আমাৰ অসমত বা নৰ্থ ইষ্টত কিমান কেইটা আমাৰ শিডিউল ট্ৰাইবছ বা অনুসূচিত জাতি জনজাতিৰ লোক অৱস্থিত আছে। গোটেই অনুসূচিত জাতি জনজাতিৰ লোকৰ বিষয়ে আমাৰ জানিব লাগিব আৰু আমাৰ অসমত কোনটো জনজাতিৰ লোক বেছিকৈ দেখিবলৈ পোৱা যায়, ঠিক আছে, সেইটো হ'ব আমাৰ বড়ো কমিউনিটিৰ লোক। আৰু আমাৰ গোটেই ভাৰতত কোনটো অনুসূচিত জনজাতিৰ লোক দেখিবলৈ পোৱা যায়, এইটো আপোনালোকৰ কাৰণে এটা কুৱেশ্যন থাকিল, এইটো আপোনালোকে মোক কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? প্ৰিজাৰ্ভ এণ্ড একনলেজ দ্য ট্ৰেডিচনেল ফেইথ অফ দ্য বড়ো কমিউনিটি। ইয়াত কি কোৱা হৈছে? দ্য আছাম গভৰ্ণমেণ্ট ইনিচিয়েট টু অফিচিয়েলি ৰিকগনাইজ Bathojin in the Bodoland Territorial Region BTR primarily aims to preserve and acknowledge the traditional faith of the Boro community. This initiative represents a measure to ensure that Bathojin, a significant aspect of the culture and religious identity of the Boro people, is formally acknowledged and safeguarded. It fosters a sense of pride and cultural continuity among the Boro community, distinguishes their unique spiritual practices and belief of mainstream religious practices. The intent is not to promote religious conversion, encourage tourism, or integrate Bathojin into mainstream Hindu rituals, but rather to preserve and validate its significance within the cultural heritage of the Boro community. So, ইয়াত কি কোৱা হৈছে যে আমাৰ অসম চৰকাৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত বাথৌজিমক কি কোৱা হৈছে আনুষ্ঠানিকভাৱে কি কৰিছে স্বীকৃতি দিছে। লগতে ইয়াৰ মূল উদ্দেশ্যটো কি কোৱা হৈছে যে বড়ো জনজাতিৰ পৰম্পৰাগত যিটো বিশ্বাস আৰু সংৰক্ষণ আৰু স্বীকৃতি দিয়া হৈছে। এই পদক্ষেপ বড়ো জনগোষ্ঠীৰ সংস্কৃতি আৰু ধৰ্মীয় যিটো পৰিচয় তাক আনুষ্ঠানিকভাৱে অসম চৰকাৰে কি কৰিছে স্বীকৃতি দিছে, ঠিক আছে। ইয়াৰ লগতে ইয়াত ডিটেইলছত আপোনালোকৰ এই স্লাইডটো ডিটেইলছত দিয়া আছে বাথৌজিমটো কি হয়, কিন্তু ইয়াৰ লগতে আপোনালোকে এটা বস্তু পঢ়ি থব লাগিব যে বড়ো লোকসকল কোনটো ৰিজনত বেছিকে দেখিবলৈ পোৱা যায় আৰু বড়োৰ কালচাৰছবোৰ কি কি হয়, তাৰপিছত সিহঁতৰ শিষ্টাচাৰটো কেনেকুৱা হয়,
বা সিহঁতৰ ফেষ্টিভেলছ বিলাক কেনেকুৱা হয়, সিহঁতে কেনেকুৱা ধৰণৰ সাজপাৰ পিন্ধে, এই সকলোখিনি আমাৰ চাবলৈ, অকল বড়ো লোকসকলৰ কথাই নহয়, যিখিনি নেকি আমাৰ ধৰক মিচিংসকল আছে, তাৰপিছত আৰু ধৰক কাৰ্বিসকল আছে, তেনেকে বহুত আমি দেখিবলৈ পাওঁ, সেই সকলৰ কথাখিনি আপোনালোকে জানি থব লাগিব। ঠিক আছে, এই চাওক বড়োলেণ্ড টেৰিটৰি যিখিনি আছে ইয়াতে দিয়া আছে, ইয়াতে এটা সৰুকে এটা মেপ দিয়া আছে, যিটো নেকি বড়োলেণ্ড টেৰিটৰি অট'নমাছ ডিষ্ট্ৰিক্ট আমাৰ কোনকেইটা হয়, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, বাংলাদেশৰ এইখিনি নহব, এইখিনি ব্ৰহ্মপুত্ৰ ৰিভাৰৰ যিখিনি ওপৰ চাইডত আছে সেইখিনি আমাৰ হব। ঠিক আছে, সেইখিনি অকণমান চাই ল'ব। তাৰ নেক্সট কুৱেশ্যনটো কি হয়, থাৰ্ড নম্বৰ কুৱেশ্যনটো কি কোৱা হৈছে, অন February 24, 2025, Prime Minister Narendra Modi attended the largest Jhumur event in history, celebrating the 200th anniversary of Assam's tea industry. Consider the following statements. ইয়াত কি কোৱা হৈছে, the tea garden community migrated from central India in the 19th century to work in the tea gardens of Assam. Jhumur dance originated from the southern Indo-linguistic group of the Chota Nagpur region. The song sung during Jhumur performance often depicted the struggle of tea plantation worker. They narrate story of migration and exploiting, depicting the community's socio-economic challenges. Jhumur dance plays a vital role in a tea garden festival, particularly during Tuju Puja and Karma Puja, who is celebrated the harvest time. ইয়াত চাওক কেইটামান অপশ্যন দিয়া হৈছে, যে ইয়াত কি কোৱা হৈছে যে 2025 চনৰ 24 ফেব্ৰুৱাৰীত নৰেন্দ্ৰ মোদী আমাৰ অসমত আহিছিলে, যেতিয়া নেকি চাহ উদ্যোগৰ যিটো নেকি 200 বছৰীয়া যিটো নেকি জয়ন্তী যিটো পালন কৰা হৈছিলে, সেই তেতিয়া নৰেন্দ্ৰ মোদী আহিছিলে। আৰু সেই যেতিয়া নৰেন্দ্ৰ মোদী আহিছিল, তেওঁক আনুষ্ঠানিকভাৱে তেওঁক কি কৰা হৈছিলে, ৱেলকাম জনোৱাৰ কাৰণে এই ঝুমুৰ ডান্সটো মানে পাৰফৰ্ম কৰা হৈছিলে, নৃত্য কৰিছিলে, তেওঁক তেনেকে মানে ৱেলকাম জনোৱা হৈছিলে। সেইটোৰ কাৰণে কি কৈছে যে ঝুমুৰ ডান্সটোৰ ওপৰত ইয়াত আহিছে। যে এতিয়া আমাৰ কুৱেশ্যনটো আহিল যে অকল এতিয়া ধৰক এইটো কুৱেশ্যনটো আমাৰ আহি গৈছে, কিন্তু ইয়াত আমাৰ বস্তু কি চাব লাগিব যে ঝুমুৰ ডান্সটো কোনটো কমিউনিটিৰ মানে মেইন ডান্স হয়, বা ইয়াত আমি গমেই পাইছো যে টি গাৰ্ডেনত যিসকলে কাম কৰে সিহঁতৰ এটা কালচাৰ হয়, বা সেই কালচাৰটোত মানে কি ঝুমুৰ ডান্স পাৰফৰ্ম কৰা হয়। কিন্তু ঝুমুৰ ডান্সত কেনেকে পাৰফৰ্ম কৰা হয়, আৰু টি গাৰ্ডেন্সৰ লোকসকল মেইনলি ক'ৰ পৰা আহিছে, বা সিহঁতে সেই নৃত্যটোত কেনেকুৱা ধৰণৰ গান বা গাই পেলাই কোনটো গান সিহঁতে গায়, সেই সকলোখিনি। ঠিক আছে, ইয়াৰ উত্তৰটো কি হ'ব, ইয়াত আছে চাই লওক। ইয়াৰ উত্তৰটো হ'ব নান অফ দ্য এবভ, যে এটা ষ্টেটমেণ্টটো আমাৰ ইয়াত নহয়, একুৰেট নহয় বুলি কোৱা হৈছে। ঠিক আছে, কিহৰ কাৰণে কোৱা হৈছে চাই লওক। 2025 চনৰ 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ চাহ উদ্যোগৰ 200 বছৰ জয়ন্তী উপলক্ষে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত এতিয়ালৈকে সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শন উদ্ভাৱন কৰে। 2025 চনৰ 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ চাহ উদ্যোগৰ 200 বছৰীয়া জয়ন্তী উপলক্ষে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত এতিয়ালৈকে সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শন উদ্বোধন কৰিছে। ঝুমুৰ নৃত্যটো কি কৰা হৈছে, যে বহুত ডাঙৰকে নৃত্য পৰিবেশন কৰা হৈছিলে, আৰু এইটো কোনটো ষ্টেডিয়ামত কৰা হৈছিলে, সৰুসজাই ষ্টেডিয়ামত কৰা হৈছিলে। আৰু এটা কথা মন কৰিবলগীয়া যে এই ঝুমুৰ নৃত্যটোক 2025 এটা কি আছিল, আমাৰ এটা শ্ব'কেছ হিচাপে এটা কি কৰা হৈছিলে, যিটো নেকি কোৱা হয় ঝুমুৰাই বিনন্দীয় 2025। এইটো মনত ৰাখিব, যিহেতু এই অনুষ্ঠানত চাহ বাগিচা সমাজৰ 8,000ৰো অধিক শিল্পীয়ে অসমৰ চহকী সংস্কৃতি ঐতিহ্য প্ৰদৰ্শন কৰে। তাৰ মানে কি কোৱা হৈছে যে এই নৰেন্দ্ৰ মোদী যেতিয়া আহিছিলে এই অসমত বা গুৱাহাটীত, তেতিয়া এই সৰুসজাই ষ্টেডিয়ামত কি কৰা হৈছিলে, এই ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হৈছিলে। আৰু তেতিয়া কি কৰা হৈছিলে, কিমানজন লোকে মানে কিমানজন চাহ বাগিচাৰ লোকে এই ঝুমুৰ ডান্স পৰিবেশন কৰিছিলে, প্ৰায় 8,000ৰো অধিক লোকে ইয়াত
মানে কি কৰিছিলে নৃত্য প্ৰদৰ্শন কৰিছিলে তাৰপিছত কি কোৱা হৈছে যে ঝুমুৰ হৈছে অসমৰ চাহ বাগিচাৰ আৰু শ্ৰমিক আৰু আদিবাসী জনগোষ্ঠীৰ অধিবেশে এক পৰম্পৰাগত নৃত্য তাৰমানে কি কৈছে ঝুমুৰ ডান্সটো একচুয়ালি কোনটো জনগোষ্ঠীৰ নৃত্য বুলি কোৱা হৈছে যে চাহ বাগিচাৰ যিসকল লোক আছে বাগানীয়া লোক যিসকল আছে আৰু লগতে যিবোৰ নেকি আদিবাসী লোক সেই সকলৰ প্ৰধান মানে নৃত্য বুলি আমি ক'ব পাৰো বা ইয়াত কোৱা আছে ঠিক আছে তাৰপিছত কি কোৱা হৈছে ইয়াত আমি কেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা হৈছে বুলি কোৱা হৈছে যে চাহ বাগিচা অঞ্চলত 300ৰো অধিক আয়ুষ্মান আৰোগ্য কেন্দ্ৰ স্থাপন কৰি সুলভ স্বাস্থ্য সেৱা প্ৰদান কৰা পৰিকল্পনা তাৰমানে যিসকল মানে টি কমিউনিটিৰ লোকসকল আছে সেই সকলক কি কৰা হৈছে যে 300ৰো অধিক আয়ুষ্মান আৰোগ্য কেন্দ্ৰৰ মানে স্থাপন কৰাৰ কথা কোৱা হৈছিল আৰু সিহঁতক এখনকৈ কাৰ্ড দিয়া হৈছিল আৰু চাহ বাগিচা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে উৎসৰ্গিত 100খনতকৈ অধিক আৰ্হিক বিদ্যালয় স্থাপন আৰু শৈক্ষিক সুযোগ বৃদ্ধি কৰা হৈছে আৰু য'ত য'ত নেকি চাহ বাগিচাৰ বা চাহ বাগানীয়া লোকসকল আছে এই তাতে যিসকল ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী আছে সিহঁতৰ কাৰণে 100তকৈ অধিক কি কৰা হৈছে বিদ্যালয় স্থাপন কৰা হৈছে আৰু কি কোৱা হৈছে যে অৰ্থনৈতিক স্বাধীনতাৰ বৃদ্ধিৰ বাবে চাহ বাগিচা সমাজৰ যুৱক যুৱতীসকলৰ বাবে আত্মনিয়োগৰ আঁচনি ৰূপায়ণ কৰিছে আৰু আমি যদি ইকনমিকেলি চাবলৈ যাওঁ তে ইয়াত আমি কি চাবলৈ পাইছো যে সেই চাহ বাগিচা মানে যিবিলাক নেকি নিবনুৱা যে সেই নিবনুৱা সকলক কি কৰা হৈছে ইয়াতে মানে কৰ্মৰ সুবিধা দিয়া হৈছে তাৰপিছত কি কোৱা হৈছে যে এই ব্যৱস্থাসমূহৰ লক্ষ্য হৈছে চাহ বাগিচা শ্ৰমিকসকলৰ আৰ্থ সামাজিক মৰ্যাদা উন্নতি আৰু অসমৰ ঐতিহ্যলৈ তেওঁলোকৰ অৱদানক স্বীকাৰ কৰা তাৰপিছত কি কোৱা হৈছে মই কৈছো নহয় ঝুমুৰাই বিনন্দনীয় 2025 এইটো মনত ৰাখিব ঝুমুৰাই বিনন্দনীয় 2025 অনুষ্ঠানে অসমৰ চাহ উদ্যোগৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি উদযাপন কৰাই নহয় অঞ্চলটোৰ সাংস্কৃতিক পৰম্পৰাৰ ৰক্ষা আৰু প্ৰসাৰৰ বাবে চৰকাৰৰ দায়বদ্ধতা আলোকপাত কৰে এসা ঝুমুৰ ডান্স কেনেকুৱা হয় আৰু কেনেকুৱা ধৰণৰ ইহঁতে মানে সাজ পোছাক বা কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে বা কেনেকুৱা ধৰণৰ নৃত্যটো হয় এই চাই লওক So next question to কি কোৱা হৈছে which of the following statement about Kaziranga National Park is incorrect এটা স্যার এটা কথা মনত ৰাখিব যে কোৱেশ্চনটো এই ওয়াৰ্ডটো ইনকাৰেক্ট এণ্ড কাৰেক্ট ইয়াৰ ওপৰত বেছিকৈ আপোনালোকে ফোকাস কৰিব কেতিয়াবা এনেকুৱা হয় যে কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে আমি গম পাই আছো বা কাজিৰঙা নেশ্যনেল পাৰ্কত কি কি হৈ আছে বা কাজিৰঙা নেশ্যনেল পাৰ্কটো কি হয় এই তাৰ গোটেই ইনফৰমেশনখিনি আমি গম পাও কিন্তু তাত এনেকুৱা কিছুমান অপচন দিয়া থাকিব যিটো নেকি ইনকাৰেক্ট বুলি মানে আপোনালোকে বাছি উলিয়াব লাগিব তাৰ আমাৰ খেলিমেলি কি হয় কেতিয়াবা আমি শুদ্ধটোকো আমি মানে কাৰেক্ট বুলি দি থৈ আহো কিন্তু সেইটো আমাৰ নহয় কিন্তু কোৱেশ্চনটো আমি ভালকৈ আমি নপঢ়ো হয়নে তাৰ কাৰণে আমাৰ এই কোৱেশ্চনবিলাক আমাৰ আনসাৰ খুজিবলৈ আমাৰ ভুল হৈ যায় তেতিয়া চাই লওক কি দিয়া হৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে তলৰ কোনটো বক্তব্য ভুল হয় বুলি কোৱা হৈছে ইট ইজ ইউনেস্কো অল হেৰিটেজ সাইট কাজিৰঙা নেশ্যনেল পাৰ্কটো কি কোৱা হৈছে এইটো যে ইট ইজ এ ইউনেস্কো অল হেৰিটেজ সাইট বুলি কোৱা হৈছে ইট ইজ হোম টু দ্য হাইয়েষ্ট পপুলেশ্যন অফ দ্য ওৱান হৰ্ন ৰাইনো ইন দ্য ৱৰ্ল্ড আৰু লগতে কি কোৱা হৈছে ইট ৱাজ ডিক্লেয়াৰ্ড এ টাইগাৰ ৰিজাৰ্ভ ইন 2003 লগতে কি কোৱা হৈছে ইট ইজ সিটুৱেটেড অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্ড লাইজ বিটুইন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্ড দ্য কাৰ্বি হিলছ আৰু এটা কথা মনত ৰাখিব যেতিয়া আপোনালোকে নেশ্যনেল পাৰ্কৰ কথা পঢ়ে বা বায়োডাইভাৰ্চিটিৰ কথা পঢ়ে বা ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা যেতিয়া পঢ়ে তেতিয়া লগতে আমাৰ প্ৰশ্ন কেনেকুৱা ধৰণৰ আহিব এই প্ৰশ্নটো কেনেকৈ আহিছে যে বস্তুখিনি তেনেকৈ আমাৰ চাব লাগিব যে এই নেশ্যনেল পাৰ্কটো কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত তাৰ পাছত কোনখন নদী সেই নেশ্যনেল পাৰ্কেৰে বৈ গৈছে বা সেই নেশ্যনেল পাৰ্কখন কোনটো জীৱ জন্তুৰ কাৰণে বিখ্যাত হয় বা এনেকুৱা কিছুমান হ'ব পাৰে জীৱ জন্তুৰ কাৰণেও হ'ব পাৰে বা কিছুমান গছৰ কাৰণেও হ'ব পাৰে হয় নে নহয় নেশ্যনেল পাৰ্কটো কিহৰ কাৰণে আমাৰ ইম্পৰ্টেঞ্চটো হয় সেই বস্তুটো আপোনালোকে চাব লাগিব এতিয়া চাই লওক ইয়াৰ কোনটো ষ্টেটমেণ্ট ভুল হয় বুলি কৈছে ইট ৱাজ ডিক্লেয়াৰ্ড এ টাইগাৰ ৰিজাৰ্ভ ইন 2003 ঠিক আছে এতিয়া স্যাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰিছে কেতিয়া
টাইগাৰ ৰিজাৰ্ভ হিচাপে 2007 কিন্তু আমাৰ অপশনত কি দিয়া আছিলে 2003 হেতু কাৰণে এই অপশনটো আমাৰ কাৰণে কি হৈছে ইনকাৰেক্ট হৈ গৈছে ঠিক আছে ইয়াত মই শুদ্ধ উত্তৰটো দি দিছো লগতে যে কাজিৰঙা নেশ্যনেল পাৰ্ক was declared টাইগাৰ ৰিজাৰ্ভ 2007 কিন্তু 2003 নহয় the other statement are correct আৰু ইয়াত যিখিনি স্টেটমেন্ট দিয়া আছিলে গুটেখিনি কাৰেক্ট হয় যেনেকে ধৰক যে কাজিৰঙা ন্যাশনাল পাৰ্কটো আমাৰ কি হয় ইউনেস্কো অল হেৰিটেজ সাইটত হয় আৰু এটো কোনটো চনত কৰা হৈছিল 1985 চনত ইয়াৰ লগতে আপোনালোকৰ কাৰণে এটা প্ৰশ্ন থাকিল যে কাজিৰঙা ন্যাশনাল পাৰ্কটো যেনেকে ইউনেস্কো অল হেৰিটেজ সাইটত 1985 ত কৰা হৈছিল যে আৰু এখন পাৰ্ক এনেকুৱা আছে যে ন্যাশনাল পাৰ্ক আছে সেই পাৰ্কখনৰ নামটো আপোনালোকে মোক কমেন্ট কৰি কমেন্ট বক্সত জনাই দিব কোনখন ন্যাশনাল পাৰ্কৰ কথা কৈছো যে ইউনেস্কো অল হেৰিটেজ সাইটত লিপিবদ্ধ কৰা হৈছিল তাৰ পিছত কি কোৱা হৈছে আৰু এই ন্যাশনাল পাৰ্কটো কিহৰ কাৰণে ফেমাস এই কাজিৰঙা ন্যাশনাল পাৰ্কখন ওৱান হৰ্ন ৰাইনোৰ কাৰণে ফেমাস আৰু ওৱান হৰ্ন ৰাইনো আমাৰ কি হয় আমাৰ অসমৰ ৰাষ্ট্ৰীয় কি হয় জন্তু হয় ঠিক আছে ইয়াৰ লগতে এটা কথা কৈ থৈছো আপোনালোকক যেনেকে ওৱান হৰ্ন ৰাইনো আমাৰ ৰাষ্ট্ৰীয় জন্তু হয় ঠিক আমাৰ ৰাষ্ট্ৰীয় ফুল কি হয় ৰাষ্ট্ৰীয় গছ কি হয় ৰাষ্ট্ৰীয় ফল কি হয় ৰাষ্ট্ৰীয় ড্ৰিংক কি হয় বা ৰাষ্ট্ৰীয় জলজ প্ৰাণীটো আমাৰ কি হয় এই গুটেখিনি আপোনালোকে চাই থব কিয়নো যোৱাবাৰৰ আগৰবাৰৰ কোনোবা এটা বছৰত আমাৰ এবাৰ কোৱেশ্চন আহিছিলে যে আমাৰ অসমৰ জাতীয় গছটোৰ নাম কি ঠিক আছে সেইকাৰণে কৈ থৈছো যে আপোনালোকে অসমৰ ডিটেইলছখিনি অকণমান জানি থব কিয়নো অসম যিটো নেকি এপিএসসি এক্সামৰ আমাৰ যিটো কোৱেশ্চন পেপাৰ GS1 আহে তাতে 35% আমাৰ আসাম সেন্ট্ৰিক হয় বা অসমৰ ওপৰত ভিত্তি কৰি পেলাই কোৱেশ্চনখিনি সেট কৰা হয় তেতিয়া অসমৰ বিষয়ে অকণ ভালকে জানি থব তাৰ পিছত স্যাৰ আৰু কোৱা হৈছে it is situated on the bank of the Brahmaputra river and lie between the Brahmaputra river and the Karbi Hills. Kaziranga National Park is located in the state of Assam. It is northern boundary is largely defined by the Brahmaputra river and its south lies in Karbi Anglong Hills. The descriptions of its geographical location is accurate. আৰু এটা কথা কৈছো যে আপোনালোকৰ এটা আৰু এটা কোৱেশ্চন মই কমেন্ট বক্সত ইয়াৰ এনসাৰটো দিব যে কাজিৰঙা ন্যাশনাল পাৰ্কৰ মাজেদি যিখন নদী বৈ গৈছে সেই নদীখনৰ নামটো কি হয় ঠিক আছে ইয়াৰ কিছুমান আইডিয়া আছে যে কাজিৰঙা সংৰক্ষণৰ প্ৰচেষ্টাবিলাক কেনেকৈ আমি লৈছো বা আমাৰ অসম চৰকাৰে কেনেকৈ লৈছে ইয়াত দিয়া আছে আপোনালোকে অকণমান চাই ল'ব যদি পিডিএফখন লাগে মোক কমেন্ট বক্সত জনাই দিব মই পিডিএফটো শ্বেয়াৰ কৰি দিম या কাজিৰঙা ন্যাশনাল পাৰ্কৰ কথা ইয়াত অকণমান ডিটেইলছ দিয়া হৈছে যে কেতিয়া আমি কাজিৰঙা ন্যাশনাল পাৰ্ক হৈছে ৰিজাৰ্ভ ফৰেষ্ট আছিল 1905 ত তাৰ পাছত ফাইনালি নটিফিকেশন বা ডিক্লেয়াৰ কিটা কৰা হৈছে যে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে 1908 ত ডিক্লেয়াৰ এজ এ গেম চেঞ্চুৰী কিটা কৰা হৈছে 1916 ত আৰু চেঞ্চুৰী ওপেন ফৰ দ্য ভিজিটৰ ভিজিটৰ বিলাকৰ কেতিয়া ওপেন কৰা হৈছিল 1937 ত ডিক্লেয়াৰ হৈছে কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল 1950 আৰু অল হেৰিটেজ সাইটত 1985 ত গৈছে কাজিৰঙা ন্যাশনাল পাৰ্ক হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছে 1974 আৰু কমপ্লিট হৈছে আমাৰ কেতিয়া 100 ইয়াৰ্স কেতিয়া আমাৰ কমপ্লিট হৈছে 2005 ত ঠিক আছে আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে আমি কেতিয়া পাইছো 2007 ত ঠিক আছে ঠিক এনেকে ইয়াত কাজিৰঙা ন্যাশনাল পাৰ্কৰ কথা ইয়াত যে থুলমূলকৈ যেনেকে দিয়া আছে ঠিক তেনেকে আপোনালোকে বাকি যিকিটা আমাৰ ন্যাশনাল পাৰ্ক আছে এটাতো ধৰক আগতে আমাৰ 7টা আছিল এটা আমাৰ বৰ্তমান 8টা ন্যাশনাল পাৰ্ক হৈছে এই 8টা ন্যাশনাল পাৰ্কৰ বিষয়ে আপোনালোকে ধুনীয়াকৈ জানি থব আৰু লগতে আপোনালোকে ষ্টাৰ্টিংৰ পৰা মানে কোনটো ন্যাশনাল পাৰ্ক কেতিয়া ন্যাশনাল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছে বা টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছে কেতিয়াবা আমাৰ কোৱেশ্চন আমাৰ আহি যায় মেচ দ্য ফলোইং কৰিব লাগে বা কাৰেকশ্যন ক্ৰনলজিটো মিলাব লাগে ঠিক আছে তে সেইখিনি গুটিখিনি আমাৰ 8খন ন্যাশনাল পাৰ্ক আছে 8টা ন্যাশনাল পাৰ্কৰ কথা আপোনালোকে ভালকে জানি থব আজিৰ শেষৰ প্ৰশ্নটো চাই লওক In February 2025 a significant conservation milestone was achieved in Assam concerning the greater adjust stock which of the following best describe his achievement ইয়াত কি কৈছে যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত 75
এজেন্ট ষ্ট্ৰক লৈ অসমত এক উল্লেখযোগ্য সংৰক্ষণৰ মাইলৰ খুঁটি লাভ কৰা হৈছে তলৰ কোনটো এই কৃতিত্বৰ সৰ্বোত্তম বৰ্ণনা কৰিছে তাৰ মানে 2025 চনত এইটো এটা চৰাইৰ নাম উল্লেখ কৰা হৈছে এই চৰাইটোৰ বিষয়ে ইয়াত দিয়া হৈছে যে অসমত কেনেকে মানে এইটো কেনেকে বিলুপ্ত হৈ আছে ইয়াৰ কিবা সংখ্যা কমিছে নে কিমানখিনি সংখ্যা আছে আৰু কোনটো ইহত পোৱা যায় ঠিক আছে ইয়াত দিয়া আছে ইয়াৰ প্ৰথমটো দিয়া হৈছে এই প্ৰজাতিটো বন্যজীৱ বিলুপ্ত বুলি ঘোষণা কৰা হৈছিল ষ্ট্ৰকৰ সংখ্যা 450ৰ পৰা 1800ৰো অধিক চৰাইলৈ বৃদ্ধি পালে আৰু কেৱল ষ্ট্ৰক বাবে নতুন অভয়াৰণ্য স্থাপন কৰা হ'ল আৰু এই প্ৰজাতিটো বিলুপ্ত প্ৰায় তালিকাৰ পৰা আঁতৰাই পেলোৱা হৈছিল ইয়াৰ এনসাৰটো স্যাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি2 আছিলে দা ষ্ট্ৰক পপুলেশন ইনক্ৰিজ ফ্ৰম 450 to over 1800 birds তাৰ মানে যিখিনি বাৰ্ডৰ আছিলে 450 টা বাৰ্ড আছিলে 450 টা বাৰ্ডত কৈ আমি কিমানখিনি ইনক্ৰিজ হোৱা দেখা পালো 1800 টা চৰাই বৃদ্ধি হোৱা বুলি দেখা পালো ঠিক আছে কি কৈছে যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত বৃহত্তৰ এজেন্ট ষ্ট্ৰক লৈ অসমত এক উল্লেখযোগ্য সংৰক্ষণ কৃতিত্ব লাভ কৰা হয় য'ত চৰাইৰ জনসংখ্যা 450ৰ পৰা 1800 আৰু অধিকলৈ বৃদ্ধি পাইছে ঠিক আছে দ্যাট মিন্স ইয়াৰ চৰাইৰ যিটো পপুলেশনটো বা জনসংখ্যাটো এইটো বৃদ্ধি পাইছে আৰু কি কোৱা হৈছে যে এসময়ত অৱনীতিৰ সন্মুখীন হোৱা গ্ৰেটাৰ এজেন্ট ষ্ট্ৰক এতিয়া সংহত সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে এই প্ৰচেষ্টাৰ ভিতৰত সম্ভৱতঃ বাসস্থান সুৰক্ষা জনসজাগতা অভিযান আৰু প্ৰজননৰ সফলতাৰ বৃদ্ধি আঁচনি আদি আছিল এই সকলোবোৰ উল্লেখযোগ্য জনসংখ্যাৰ বৃদ্ধি অৰিহণা যোগাইছিলে যে আমি এটা সময়ত গম পাইছিলো যে কি এই বাৰ্ডটো লাহে লাহে কমি গৈছে 450টালৈকে আছিলে কিন্তু 450টাৰো যে বেছি হৈ গ'ল কি কাৰণত হৈছে এই কাৰণকিটা দিয়া হৈছে ইয়াতে এইখিনি অকনমান চাই ল'ব ঠিক আছে এছাক এই চৰাইটো এটা কোৱেশ্চন আজি পাঁচটা কোৱেশ্চন ডিসকাস কৰিলো অহা ভিডিওটোত আপোনালোকৰ কাৰণে আৰু কেইটামান কোৱেশ্চন লৈ আহিম 2024 ৰে এনেকে আমি কেইবাটা বছৰৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰিম আৰু আশা কৰো আপোনালোকৰ কাৰণে অকনমান সুবিধা হ'ব আৰু আপোনালোকৰ নিজৰ ফালৰ পৰা কিছুমান কাৰেন্ট এফেয়াৰ পঢ়ি থব যে এটা কাৰেন্ট এফেয়াৰ পঢ়াৰ কিছুমান আমাৰ কেনেকে ট্ৰিক্স বিলাক থাকে এটা আমি যেতিয়া নেকি আসাম হিষ্ট্ৰী পঢ়ো হয়নে আসামৰ কথা মই কিহৰ কাৰণে কৈ আছো যেহেতু আমাৰ যেটো কোৱেশ্চন পেপাৰখন থাকে সেই কোৱেশ্চন পেপাৰখনত আমাৰ অসমৰ ওপৰত ভিত্তি কৰি 35% আমাৰ তাৰে কোৱেশ্চন কাটা হয় অসমৰ ওপৰতে ঠিক আছে যেতিয়া আমি আসাম হিষ্ট্ৰী পঢ়ো যে আসামৰ লগত ৰিলেটেড কিবা টপিক নিউজত আছে যেনেকৈ ধৰক কামাখ্যা টেম্পলটো আছে কামাখ্যা টেম্পলটো কিবা ইম্পৰ্টেন্স কিবা আছে নেকি বা তাত কিবা নতুন কিবা কাম কৰা আছে নেকি যেতিয়া নেকি তেনেকুৱা নিউজবোৰ পাব তেতিয়া আমাৰ কি কৰিব লাগিব আসাম হিষ্ট্ৰীলৈকে উভতি যাব লাগিব যে আসাম হিষ্ট্ৰী সেইখিনি চাব লাগিব ঠিক আছে পলিটিক্স যদি হয় তে পলিটিক্সখিনি আমাৰ তেনেকৈ চাব লাগিব জিওগ্ৰাফি কোৱেশ্চন হয় এইটো যে বাৰ্ডছৰ এইবিলাক আমি ক'ত পাইছো কাজিৰঙা নেশ্যনেল পাৰ্কৰ কথা আমি ক'ত পাইছো জিওগ্ৰাফি হয় নে নহয় তেনেকে বস্তুবিলাক অকন ৰিলেট কৰি পঢ়িব লাগিব এইটো নহয় যে কাৰেন্টৰ যেটো কোৱেশ্চনটো কাৰেন্টৰ যেটো টপিকটো আছে বাস আমি কাৰেন্টৰ টপিকখিনি পঢ়ি থম তেনেকুৱা নহয় যে তাৰ লগত ৰিলেট কৰি পেলাই কিছুমান বস্তু আমি পঢ়ি থব লাগিব লাগিলে আপোনালোকে শৰ্ট নোট হিচাপে বনাই পেলাই থওক ঠিক আছে তো আশা কৰো আজি ভিডিওটো আপোনালোকে চাই পেলাই কিছু ভালেই পাইছে বা উপকৃত হৈছে যদি চাই পেলাই ভাল পাইছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব আৰু লগতে কমেন্ট কৰিব আৰু যি কেইটা কোৱেশ্চন আপোনালোকক আজি দিয়া হৈছে সেই কোৱেশ্চনখিনি আশা কৰো আপোনালোকে কমেন্ট কৰি মোক জনাব আৰু নেক্সট ভিডিও লৈ আহিম আজিৰ কাৰণে ধন্যবাদ